নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 হিমন্ত বিশ্ব শৰ্মা এমএলএ মিটিঙে অসমখনক পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত ৰাজ্যৰ তালিকাত লৈ যোৱা কথাটো কৈ হিৰ ফুলাই কৈ থকা কথাটো কৈ অসমখনক ব্লেকমেইলিং কৰিলে নেকি সঁচাকৈ চাওকচোন এই ভিডিঅ'টোত আকাশ তলে কি কৈছে ৰহস্য ফাদিল কৰি দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহকচোন একেলগে চাই লওঁ ভিডিঅ'টো আকাশ তলে ডাঙৰীয়াৰ যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা লৈ যাব আজি আপুনি পাঁচখন উন্নত ৰাজ্যৰ তালিকাত লৈ যাম বুলি কোৱা ৰাজ্যখন আজি কিয় দুখীয়া ৰাজ্যৰ চাৰিখন দুখীয়া ৰাজ্যৰ তালিকাত আপোনাৰ 4 নম্বৰ স্থান অধিকাৰ কৰিছে বিহাৰ ঝাৰখণ্ড মণিপুৰৰ পাছত অসমে স্থান অধিকাৰ কৰিছে আজি ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো আজি অসম কিয় বিকাশৰ পথত আগুৱাই গৈ জয়াই অসম কিয় হোৱা নাই আজি আপুনি ইমোশনালি ব্লেকমেইল কৰি থাকিলে অসম আগুৱাই নাযায় বিৰোধী দলৰ ৰাজ্য যত চলি আছে তাতে ইতিমধ্যে জিডিপিত তেওঁলোকে ভাল প্ৰদৰ্শন দেখুৱাইছে তাৰ বিপৰীতে আমি দেখিছো যত এনডিএ চৰকাৰ চলি আছে যত ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে তাৰ আপোনালোকে দেখি আসলতে আচৰিত হ'ব এক নম্বৰত আছে বিহাৰ দুখীয়া ৰাজ্যৰ প্ৰথমখন ৰাজ্য হৈছে বিহাৰৰ জিডিপি হৈছে 32.8% ঝাৰখণ্ড তাৰ পাছত ঝাৰখণ্ডৰ জিডিপি হৈছে 57.2% তাৰ পাছত হৈছে আপোনাৰ মণিপুৰৰ জিডিপি হৈছে 66% আৰু আমাৰ অসমৰ জিডিপি হৈছে 73.7%। এটা কথাটো হৈছে অসমটোতো এফৰ আসাম হ'ব লাগিছিল আৰু অসমকটো আপোনাৰ বিজেপি চৰকাৰেটো একদম কৈছে মই ইতিমধ্যে কৈছে উন্নয়নৰ গংগা বুৱাই দিম বুলি কৈছিল আজি তেতিয়া হলে কিয় আমিতো আশা কৰি আছিলো যে ভাৰতৰ উন্নত ৰাজ্যৰ তালিকাত অসমৰ নামটো সোমাব ডেফিনেটলি কিন্তু আজি তালিকাখন প্ৰকাশ পাইছে দুখীয়া ৰাজ্যৰ তালিকাত সোমাই দিলে মানে আচৰিত হৈছো মানে ডাঙৰ কথা কৈ থাকে উন্নয়নৰ বিকাশ বুলি যে কৈ থাকে আপোনালোকে নিশ্চয় দেখিছে নিৰ্বাচনী ভাষণ বিলাকত নিশ্চয় শুনা পাইছে যে হিমন্ত বিশ্ব শৰ্মা বিকাশ বুলি চিঞৰি ডিঙিৰ হিৰ ফুলাই কৈ থাকে কিন্তু তেওঁ বিকাশটো ক'ত আছে আমি দেখিবলৈ নাপাওঁ সেই বিকাশ আমি দেখিবলৈ নাপাওঁ আজি আপোনালোকে চাওক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসলে অৰ্থনৈতিক উপদেষ্টা সমিতিয়ে প্ৰকাশ কৰা এই তথ্যত আজি দুখীয়া ৰাজ্যৰ তালিকাত আজি অসমৰ স্থান আছে সেই কথাতে কি কথা বুজাইছে আসলে বৰ্তমান সময়ত যিমান আপোনালোকে দক্ষ বুলি কৈ থাকিলেও হিমন্ত বিশ্ব শৰ্মা যে প্ৰকৃতাৰ্থত দক্ষ নহয় সেই কথা আজি প্ৰমাণ হৈছে আজি তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱা 2021 চনৰ পৰা 2024 চন আজি 3 বছৰ অতিক্ৰম কৰিছে সেই 3 বছৰৰ দিনতো কিন্তু তেওঁ আজিৰ তাৰিখলৈকে দুখীয়া ৰাজ্যৰ তালিকাৰ পৰা অসমক এখোজো আগুৱাই লৈ যাব পৰা নাই গতিকে সেই কথাবিলাক আপোনালোকে উপলব্ধি কৰক আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ভাষণ দি দিলে যে সেই কামটো হৈ যায় সেই কথা কেতিয়াও নাভাবিব তেওঁলোকৰ আসলে ভাষণতে সীমাবদ্ধ তেওঁলোকৰ বিকাশ আপোনালোকে নিশ্চয় দেখিছে যদি হেতুৱে নহয় যদি তেওঁৰ ভাষণত বিকাশৰ সীমাবদ্ধতা নাই তেতিয়া হলে আজি আপোনালোকে এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৰ্থনৈতিক উপদেষ্টা সমিতিয়ে প্ৰস্তুত কৰা এই তালিকাত ধনী ৰাজ্যৰ তালিকাত আজি অসম থাকিলেহেঁতেন কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে দুখীয়া ৰাজ্যৰ তালিকাত কেনেকৈ অসমখন সোমাই দিলে আজি হিমন্ত বিশ্ব শৰ্মা বিকাশ বুলি কৈ আজি অসমক দুখীয়া ৰাজ্যৰ তালিকাত কিয় ভৰাই দিলে সেই কথাবিলাক আপোনালোকে উপলব্ধি কৰক মানে স্লোগান দি দিলে ডায়লগ মাৰি দিলে অসমখন আগুৱাই লৈ নাযায় ডায়লগ মাৰিলে অসম আগুৱাই নাযায় আজি তেওঁৰ সেই অহংকাৰ সেই দম্ভ ক'ত গ'ল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে আপোনালোকে নিশ্চয় দেখিছে অসমলৈ আহি কিমান ডাঙৰ কথা কয় আপোনালোকে নিশ্চয় শুনিছিল যে অষ্টলক্ষ্মী উত্তৰ পূৰ্বাঞ্চলক আসলতে এই ব্যৱসায় বাণিজ্যৰ হাব বনাম বুলি কৈছিল আৰু অসমৰ কথাটো কবই নালাগে আৰু এফৰ আপেল লিখিব নালাগে এতিয়াৰ পৰা বোলে বিজেপি আহি গ'ল এতিয়াৰ পৰা আপোনালোকে এফৰ আসাম লিখিলে হ'ব তেনেকুৱা ধৰণৰ কথা বতৰা আছিল আজি এফৰ আসাম বুলি কৈ আজি এফৰ তেনেহলে কেনেকে আজিৰ দিনটোত আসলতে দুখীয়া ৰাজ্যৰ 4 নম্বৰ স্থান অধিকাৰ কৰিলে আজি অসমে আপোনাৰ এফৰ আসাম ক'ত গ'ল আজি ধোৱা চাঙত উঠিলে না নাই আজি হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ আজি ধোৱা চাঙত উঠিলে না নাই আপুনি যদি নাজানে তেতিয়া হলে এনেকুৱা ডায়লগ কেতিয়াও নকৰিব এনেকুৱা ডায়লগ মানুহক আভুৱা ভাৰি আসলতে ৰাইজক বিপথে পৰিচালিত নকৰিব আপুনি কাইলে চাগে সংবাদমেল সম্বোধন কৰি ক'ব যে আপোনাৰ প্ৰদৰ্শন ভাল হৈছে বুলি আজি আপোনাৰ প্ৰদৰ্শন দেখিলো নহয় আমি আজি আপোনাৰ প্ৰদৰ্শন দেখিলো আপুনি আসলতে সদায় কৈ থাকে সংবাদ মাধ্যমত প্ৰতিদিনে তেওঁ কৈ থাকে অসমৰ কথা উত্থাপন হলে তেওঁ কৈ থাকে যে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা লৈ যাব
আজি আপুনি 5খন উন্নত ৰাজ্যৰ তালিকাত লৈ যাম বুলি কোৱা ৰাজ্যখন আজি কিয় দুখীয়া ৰাজ্যৰ 4খন দুখীয়া ৰাজ্যৰ তালিকাত আপোনাৰ 4 নম্বৰ স্থান অধিকাৰ কৰিছে বিহাৰ ঝাৰখণ্ড মণিপুৰৰ পাছত অসমে স্থান অধিকাৰ কৰিছে আজি ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো আজি অসম কিয় বিকাশৰ পথত আগুৱাই গৈ জয়াই অসম কিয় হোৱা নাই আজি আপুনি ইমোশনালি ব্ল্যাকমেইল কৰি থাকিলে অসম আগুৱাই নাযায় সেই কথা আপোনাক কৈছো সেই কাৰণে কৈছো এনে আপুনি আসলতে বিভিন্ন সময়ত আমি দেখিছো ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকে আপোনাৰ লেকচাৰত কেতিয়াও অসম আগুৱাই নাযায় সেই কথাটো আজি প্ৰমাণ হৈছে